প্ৰিয় দৰ্শক বন্ধুসকল এটা ধুনীয়া আঁচনি আপোনালোকক আমি দেখাম নহয়নে এয়া ৱাটাৰ পাম্প এটা লগোৱা হৈছে যিহেতু মাইজাম বৰচেকীয়াত দেখিছে মঠুৰ আচলতে বাগিচা ছাইডৰ যিখিনি পানী আছে সেইখিনি যাতে ব্ৰহ্মপুত্ৰ নৈত পেলোৱাৰ ব্যৱস্থা কৰা হৈছে দাদা এই আঁচনিটো চৰকাৰৰ দ্বাৰা কৰা হৈছে বাগান কৰ্তৃপক্ষৰ পৰা কি ক'ব নহয় বাগান কৰ্তৃপক্ষৰ আমাৰ বৰ্তমান মই চৰকাৰৰ ফালৰ পৰাই দেখিছোঁ MLA MLA আহিছে এইবিলাকৰ লগত মানে যোগাযোগ কৰি ৰাইজৰ কাৰণে সুবিধা কৰি মানে দিছে হয় সেইখিনি দিয়াৰ পৰা মানে বহুতো ৰাইজ উপকৃত হ'ব ৰাইজ উপকৃত হৈছে আৰু অকণমান পানী কমিছে বুলি ধাৰণা কৰা হৈছে আৰু এটা কথা GND মানে GND অকণমান এই বিভাগটো মানে অকণমান চাইডত অলপ বস্তা চস্তা দি দিলে এই গৰা খহনীয়াটো মানে নহ'ব সেইখিনি GND মানে যদি দিয়ে তেতিয়া মানে ভাল হয় আৰু মানে হয় প্ৰিয় দৰ্শক বন্ধুসকলে এতিয়া ৱাটাৰ পাম্পৰ থ্ৰুদি যিটো স্পীডত পানী গৈ আছে আমাৰ প্ৰফুল্ল বৈজ্ঞানিকে ক'ব বিচাৰিছে যিখিনি পানী অতিৰিক্ত পানীখিনি যিটো স্পীডত যিটো গতিত মানে গৈছে তাৰ কিনাৰত মানে গৰাখহনীয়া টাইপৰ বা খহনীয়া টাইপৰ এটা পৰিৱেশ সৃষ্টি হ'ব পাৰে তাৰ বাবে ব্যৱস্থা লোৱাটো ভাল হ'ব বুলি মানে মত প্ৰকাশ কৰিছে নহয় জানো হয় আৰু আমি এই আঁচনিটোৰ বিষয়ে কেনেধৰণৰ পানী অতিৰিক্ত পানীখিনি ব্ৰহ্মপুত্ৰত পেলাই দিয়াৰ যি ব্যৱস্থা কৰা হৈছে সেইখিনি আপোনালোকক দেখুৱাম ভিডিঅ'টো চাই থাকিব ধন্যবাদ ভিডিঅ'টো চাই দিব এতিয়া এই মুহূৰ্তৰ পৰা আগলৈ যাম আৰু ইয়াৰ আগৰ যিটো পৰিস্থিতি সেইখিনি আমি দেখুৱাবলৈ চেষ্টা কৰিম ধন্যবাদ প্ৰিয় দৰ্শক বন্ধুসকল এয়া আপোনালোকে প্ৰত্যক্ষ কৰিছে আমি ডিব্ৰুগড় জিলাৰ মাইজান বৰচকীয়া গাঁৱৰ কাষতে থকা যিটো ব্ৰহ্মপুত্ৰ নদীৰ তাৰ কিনাৰতে ইতিমধ্যে আছোঁ আমি আৰু এয়া মাছমৰীয়াসকলৰ পৰিৱেশ আপোনালোকক দেখুৱাইছোঁ আৰু এই মুহূৰ্তত হয়তো পানী কিছু কমিছে আশা কৰিব পাৰি পানী কিছু কমাইছে ভয়ৰ কাৰণ নাই আৰু আপোনালোকক ইতিমধ্যে মই দেখুৱালোঁ এয়া যিটো আঁচনি যিটো মানে পাম্পৰ যোগেদি পানী ব্ৰহ্মপুত্ৰৰ বুকুত পেলুৱাই দিয়াৰ যি দৃশ্য দেখুৱালোঁ তো ভয়ৰ কাৰণ নাই বুলি ৰাইজে আশংকা কৰিছে এয়া দেখা পাইছে ব্ৰহ্মপুত্ৰৰ বুকু একেবাৰে ফেনে ফটুকাৰে ভৰি পৰিছে সেয়া মাছ মাৰিব চাওক এইয়া চাওক জাল পেলালে এই মুহূৰ্তত মই আছোঁ এথলত চাহ বাগিচা বৰ লাইনত উপস্থিত আছোঁ আৰু ইয়াত যথেষ্ট ৰাইজ উপস্থিত আছে যি পৰিৱেশ মই আপোনালোকক দেখুৱাইছোঁ এয়া চাব পাৰিছে তেওঁলোকৰ ঘৰত পানী সোমাইছে বানপানীৰ পৰিৱেশ আৰু এনে ক্ষেত্ৰত এয়া সাহায্য এটা প্ৰদান কৰা হৈছে আমি জানিবলৈ চেষ্টা কৰিম এই সাহায্য ক'ৰ পৰা দিয়া হৈছে আৰু কোনে কেনেকৈ পাইছে আমি এই বিষয়ে জানিবলৈ চেষ্টা কৰিম আমাৰ মাজত আছে বাগিচাৰ চামুদ্ৰ সংঘৰ সভাপতি শ্ৰীযুত মনু কৰ্মকাৰ দেৱ আছে কেনে খবৰ আপোনাৰ দুখৰ বিষয় যে আজি এথলত চাহ বাগিচাত বুলি নহয় সমগ্ৰ ডিব্ৰুগড়তে আজি জলমগ্ন হৈছে বা আমাৰ বানপানীৰ সমস্যা এটা দেখা দিছে তাৰ মাজতে আমাৰ এথলত চাহ বাগিচাৰ কৰ্তৃপক্ষই মানে কিছু পৰিমাণে হ'লেও সাহায্য এটা দিছে তেখেতক আমি এথলত বাগিচা কৰ্তৃপক্ষক বিশেষভাৱে আন্তৰিকতাৰে ধন্যবাদ জনাইছোঁ হয় হয় এয়া আপোনালোকে দেখা পাইছে আমাৰ মাজত কেইগৰাকীমান মহিলা আছে তেওঁলোকৰ হাতত এয়া আমি দেখুৱাইছোঁ বাগিচা কৰ্তৃপক্ষৰ ফালৰ পৰা এয়া দিয়া হৈছে এককালীন সাহায্য যিহেতু তেওঁলোকৰ চৌকা জ্বলা নাই খৰি জ্বলাবলৈ বিচাৰিছে কিন্তু বানপানীৰ বতৰৰ কাৰণে চৌকা জ্বলা নাই কি ক'ব দিদি চৌকাটোতো পানী ওলাইছে না চৌকা পৰা কেনেকৈ আমি খৰি জ্বলা নাই জুইটো একেবাৰে জ্বলা নাই একোৱে বনাই নাই ঘৰৰ পৰা হয় গোটাইটো পানী গৈছে আমাৰ চৌকাৰ ফালৰ পৰা নিজেই পানী ওলাই আছে ঘৰত পানী সোমাই গৈছে আৰু অট'মেটিক যিটো আমাৰ কেঁচা চৌকা বুলি কয় তাৰ পৰা পানী ওলাইছে বুলি কৈছে আৰু আমি জানিব বিচাৰিছোঁ যে এইকেইদিন আপোনালোকৰ বাগিচাও দুদিন বন্ধ হৈ আছে বুলি এটা দুখৰ পৰিৱেশ কি ক'ব এই ক্ষেত্ৰত বিচাৰিছোঁ ক'বলৈ কাৰণে যে আমাৰতো ধৰিব গ'লে চাহ জনগোষ্ঠীৰ কাৰণে আমাৰ চাহ কৰ্তৃপক্ষই দি আছে সাহায্য ধৰিব 1 কেজিকৈ চিৰা দিছে তেতিয়া আমাৰ ল'ৰা ছোৱালী অকণমান খাই মানে
সেই চিৰা খাইতো পেটৰ বিষ উকাইছে সিহঁতৰ কাৰণে আমাক অকল চিৰাটো দিলে নহয় কিবা এটা সাহায্য দিব লাগে মুঠতে আপুনি ক'ব বিচাৰিছে যে আমাৰ বাগান কৰ্তৃপক্ষৰ পৰা যিহেতু চিৰা আৰু কিছু গুড় নে চেনি হয় চেনি দিয়া হৈছে চৰকাৰৰ ফালৰ পৰা যদি অলপ সাহায্য দিয়া হয় শুকান জাতীয় খাদ্য তেনেধৰণৰ তেওঁলোকে মানে এককালীন সাহায্য পাব বুলি আপোনালোকে অনুভৱ কৰে নহয়নে আশা কৰিছোঁ হয় ধন্যবাদ মানুহৰ ঘৰত এইকেইদিন কেনেধৰণৰ পৰিৱেশ পৰিৱেশ একদম বহুত বেয়া এতিয়া কেঁচু ওলাইছে আৰু চোলাত পানী ওলাইছে খানা বনাব জেগা নাই কিন্তু আমাৰ ঘৰত সৰু সৰু ল'ৰা ছোৱালী চবেই পালেঙত উঠি আছে তাৰপিছত এই জোক সোমাইছে বুলিও কৈছে কি ক'ব এইটো কাৰাজোক যিটো দীঘল জোক এইকেইটা ওলাইছে আৰু আমাৰ খোৱা বোৱা অসুবিধা হৈছে চোলাত চৌকাত পানী ওলাই আছে এই টিনা দি আমি খোৱা বোৱা কৰি আছোঁ এতিয়ালৈকে তাৰমানে ইয়াৰ যিটো পৰিৱেশ আপোনালোকক জনামতে টিউবৱেলৰ পৰা অট'মেটিক এইটো আমি কালিৰ পৰা খাই আছোঁ চিৰা শুকান চিৰা যিহেতু চৌকাত জ্বলাব পৰা নাই সেইকাৰণে শুকান খাদ্য চিৰা আৰু চেনি এইবিলাকে খায় আৰু তেওঁলোকে ইতিমধ্যে চিৰা খাই ফুলি গৈছে বুলি কৈছে গতিকে আমি দৰ্শক বন্ধুসকল এই চেনেলৰ যোগেদি আপোনালোকক কৈছোঁ যে যিহেতু আমি আপোনালোকক আমাৰ দুখ দুৰ্গতি পঢ়া শুনা সাংস্কৃতিক বিভাগ খেলা ধূলা এইবিলাকৰ ওপৰতে ভিডিঅ' বনাওঁ গতিকে সকলোৱে যাতে আমাৰ চেনেলটোক উচ্চ শিখৰলৈ লৈ যায় তাৰ বাবে ধন্যবাদ জনাইছোঁ ধন্যবাদ প্ৰিয় দৰ্শক বন্ধুসকল শেষত আমি চৰকাৰলৈ অনুৰোধ জনাওঁ যাতে অসমত যেনেকৈ প্ৰতি বছৰে বানপানীৰ সৃষ্টি হয় আৰু ইয়াৰ স্থায়ী সমাধান ওলাব নোৱাৰে আৰু প্ৰত্যেক বছৰেই ৰাইজে অসুবিধাৰ সন্মুখীন হৈ আহিছে গতিকে আমি এনেধৰণৰ প্ৰকল্প বা আঁচনি বানপানীৰ সময়ত ব্ৰহ্মপুত্ৰৰ কাষে কাষে বহাই যিবিলাক কৃত্ৰিম বানপানী সেই অতিৰিক্ত বানপানীখিনি এনেধৰণৰ প্ৰকল্পৰ যোগেদি ব্ৰহ্মপুত্ৰৰ বুকুলৈ পঠিয়াই দিলে নিশ্চয় সমগ্ৰ অঞ্চলটোৰ লগতে অসমৰ উন্নতি হ'ব বুলি আমাৰ বিশ্বাস ভিডিঅ'টো কেনে পালে আপোনালোকে নিশ্চয় কমেণ্টৰ যোগেদি জনাব আৰু ভাল পালে নিশ্চয় লাইক কৰি দিব আৰু আমাৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই হ'লে কৰি দিব ধন্যবাদ।